তেওঁলোকৰ প্ৰতিনিধি আহি আমাৰ ইয়াত ভোট বিচাৰে, কিন্তু ভোট যোৱাৰ পিছত আমাৰ ইয়াত কি হৈছে নহৈছে সমস্যা খবৰ ল'বলৈ নাহে। আমি প্ৰতিবাৰে কৰি আছোঁ। এটা বেমাৰী হ'লে গৰ্ভৱতী মানুহ হ'লে আমি কান্ধত বুকি লৈ পেলাই মেডিকেললৈ লৈ যাবলগীয়া হয়। সমাগত পঞ্চায়ত নিৰ্বাচন বিগত সময়ত পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকৰ অঞ্চলসমূহ কেনেদৰে উন্নয়ন কৰিলে, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ৰাইজে কেনেদৰে সুফল পালে তাৰে খবৰ ল'বলৈ আজি আমি উপস্থিত হৈছোঁহি ঢকুৱাখানা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজোল গাঁৱত। আৰু প্ৰথমেই মোৰ সহযোগীয়ে দেখাব এক দুখ লগা ছবি। এই গাঁওখনৰ ৰাইজে বছৰ বছৰ ধৰি এইখন বিধ্বস্ত বাঁহৰ দলঙৰ ওপৰেদি তেওঁলোকে যাতায়াত কৰি আহিছে, কিন্তু বিগত সময়ত কোনো এখন চৰকাৰ, কোনো এজন জনপ্ৰতিনিধি অথবা পঞ্চায়ত প্ৰতিনিধিয়ে চামপৰা বলাহী নদীৰ ওপৰত থকা এই বিধ্বস্ত বাঁহৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত বা পকীকৰণৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ভূমিকা গ্ৰহণ নকৰিলে। আৰু অতিকে সমস্যাৰে জৰ্জৰিত চামপৰা নৈৰ কাষতে অৱস্থিত এই দুৰ্দশাগ্ৰস্ত অঞ্চলটোৰ ৰাইজৰ খবৰ ল'বলৈ কিন্তু আহৰি নহ'ল কোনো এজন জনপ্ৰতিনিধি অথবা পঞ্চায়ত প্ৰতিনিধি, যাৰ বাবে আজি বৰজোল গাঁৱৰ ৰাইজে এইদৰে সমবেত হৈছেহি এই চামপৰা বলাহী নৈৰ কাষত। আৰু তেওঁলোকে এইদৰে গাঁওখনৰ প্ৰৱেশ পথতে এখন বেনাৰ আঁৰি ৰাজনৈতিক দল তথা নেতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া ৰাইজে। আমি পোনে পোনে তেওঁলোকৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম। বিগত সময়ত পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকক কেনেদৰে উন্নয়ন কৰিলে, তেওঁলোকৰ খা খবৰ ল'লে নে নাই, সকলো কথা আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দৰে বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আপোনালোকে এখন গাঁৱৰ প্ৰৱেশ পথতে এইদৰে এখন বেনাৰ আঁৰি দিছে, কিয় এনেকুৱা এক কঠোৰ সিদ্ধান্ত ল'বলগীয়া হ'ল? আমি এতিয়া কঠোৰ সিদ্ধান্ত ল'বলগীয়া হৈছোঁ কি কাৰণে? আমি এতিয়া মৰনৈ পঞ্চায়তত সদায় আমি ভোটৰ সময়ত ভোট দি আছোঁ। তেওঁলোকৰ প্ৰতিনিধি আহি আমাৰ ইয়াত ভোট বিচাৰে, কিন্তু ভোট যোৱাৰ পিছত আমাৰ ইয়াত কি হৈছে নহৈছে সমস্যা খবৰ ল'বলৈ নাহে। আমাৰ এতিয়া এই ৰাস্তা অসুবিধা পাতিচুকৰ পৰা এইপিনে বলাহীলৈকে, কিন্তু ৰাস্তাটো সদায় সিহঁতে ভোটৰ সময়ত প্ৰত্যেক বছৰে আহে, কিন্তু দেখিও যায়। তথাপি সিহঁতে ভোটটো লৈ যোৱাৰ পিছত ভোটটো হৈ যোৱাৰ পিছত সিহঁতে ইয়াত খবৰ ল'বলৈ নাহে কাৰণে আমি কেনেকুৱা সমস্যা এই ৰাস্তা এই দলঙে আমি অহা যোৱা কৰি আছোঁ। এটা বেমাৰী হ'লে গৰ্ভৱতী মানুহ হ'লে আমি কান্ধত বুকি লৈ পেলাই মেডিকেললৈ লৈ যাবলগীয়া হয়। আমাৰ এখন গাড়ী সুবিধা নাই, কিবা এটা সুবিধা নাই। কেনেকৈ আমি এইখিনি মানুহ বাস কৰি আছোঁ, কিন্তু পঞ্চায়তৰ মানুহে আমাৰ ইয়াত প্ৰতিনিধিয়ে খবৰ ল'বলৈ নাহে। সেইবাবে আমি এইবাৰ ভোট বৰ্জন কৰিম বুলি ওলালোঁ। যেতিয়া ভোট বৰ্জন কৰিম অনিৰ্দিষ্ট কাললৈ বিধানসভা ভোটলৈ গৈ আমি নিদিওঁ। আৰু কোনো জনপ্ৰতিনিধি অথবা পঞ্চায়ত প্ৰতিনিধি ৰাজনৈতিক দলৰ নেতা পালি নেতাক সোমাব নিদিয়ে? নিদিওঁ, সোমাবলৈ নিদিওঁ। ইয়াত কোনো প্ৰৱেশ কৰিব নোৱাৰিব ভোটৰ কাৰণে। আমি ভোট নিদিওঁ বুলি বৰ্জন কৰিলোঁ, যেতিয়া বৰ্জন কৰিলোৱে আৰু ভোট দিয়া নহ'ব তাত। হয়, নিশ্চয়কৈ চাওক, এইসকল দুৰ্ভগীয়া ৰাইজে এতিয়া ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। ৰাজ্যৰ চাৰিওপিনে পঞ্চায়ত নিৰ্বাচনৰ এতিয়া আকাশ বতাহ এতিয়া মুখৰিত হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাই ঘৰৰ পদূলিয়ে তেওঁলোকে ভোট বিচাৰি পদূলিয়ে ৰাজনৈতিক নেতা পালি নেতা ভিৰ দেখা পৰিলক্ষিত হৈছে। কিন্তু ঢকুৱাখানা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তৰ বৰজোলবাসীয়ে কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দৰে কঠোৰ সিদ্ধান্ত তেওঁলোকে বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে, কিয়নো গাঁওখনলৈ আজিলৈকে কোনো এখন চৰকাৰে বা জনপ্ৰতিনিধিয়ে কোনো এখন আঁচনিয়ে চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে কিন্তু গাঁওখনৰ এইসকল দুৰ্ভগীয়া ৰাইজক উপকাৰ সাধিবলৈ সক্ষম নহ'ল। বিশেষকৈ চামপৰা বলাহীৰ ওপৰত থকা এইখন প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ দলংখন তেওঁলোকে প্ৰতি বছৰে এইসকল দুৰ্ভগীয়া ৰাইজে তেওঁলোকে নিজে শ্ৰমদান কৰি ঘৰৰ পৰা কাঠ বা সংগ্ৰহ কৰি তেওঁলোকে প্ৰতি বছৰে দলংখন নিৰ্মাণ কৰি লয়। আৰু বাৰিষা সময়ত দলংখন বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। তাৰ পাছতো কিন্তু তেওঁলোকৰ বছৰ ধৰি প্ৰতিজন জনপ্ৰতিনিধি প্ৰতিখন চৰকাৰকে তেওঁলোকে অনুনয় বিনয় কৰি আহিছে যে এই গাঁওখনৰ মূল পথত থকা এই দলংখন বিধ্বস্ত বাঁহৰ দলংখন পকীকৰণৰ ক্ষেত্ৰত তেওঁলোকে দাবী জনাই আহিছে। ইয়াৰ পাছতো কিন্তু কোনো এখন চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে এই দলংখন পকীকৰণৰ ক্ষেত্ৰত
ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰিলে, যাৰ বাবে এইসকল দুৰ্ভগীয়া ৰাইজে আজি সমবেত হৈছে আৰু গাঁৱৰ প্ৰৱেশ পথতে এইদৰে এখন বেনাৰ আঁৰি তেওঁলোকে ৰাজনৈতিক দল তথা নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ তেওঁলোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এজন ইয়াৰ স্থানীয় লোক আছে, মহিলা আছে, আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। বিশেষকৈ এইসকল ৰাইজে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত এক বিশেষ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বাইদেউ, আমি আপোনাৰ কাষলৈ আহিছোঁ। অঞ্চলটোত যেতিয়া কোনোবা এজন ৰোগী বা মহিলা গৰ্ভৱতী হয়, কেনেদৰে আপোনালোকে চিকিৎসালয়লৈ নিবলগীয়া হয়? কাৰণ গাড়ীটো ইয়াত প্ৰৱেশ নকৰে। আমাৰ বহুত অসুবিধা হয়, আমি কান্ধত কৰি নিবলৈলগীয়া হয়। গৰ্ভৱতী মহিলা আমি বহুত কষ্টৰে নিওঁ। ইয়াত স্কুলীয়া ল'ৰা ছোৱালী বাৰিষা হ'লে মানে নাও যায়, কেতিয়াবা নাও বৈ চোলা কাপোৰ তিতি বহী পত্ৰ বেগ চেগ চব তিতি আহিবলগীয়া হয়। চৰকাৰে আমাক প্ৰত্যেক বছৰে কয় দলং দিম, ৰাস্তা দিম, কিন্তু আজিলৈকে একো এটা দিয়া নাই। সেইকাৰণে আমি সমূহ ৰাইজে মিলি এই সিদ্ধান্ত লৈছোঁ, ভোট বৰ্জন কৰাৰ সিদ্ধান্ত আমি লৈছোঁ। হয়, নিশ্চয়কৈ প্ৰতিগৰাকী লোকে এতিয়া ওলাই আহিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ। যথেষ্ট সমস্যা আছে, বিশেষকৈ আপোনালোকৰ দলংখনক লৈ। দলংখন প্ৰতিবাৰে আপোনালোকে নিৰ্মাণ কৰে, আমি দেখি আহিছোঁ। এই ক্ষেত্ৰত জনপ্ৰতিনিধি বা পঞ্চায়ত প্ৰতিনিধিৰ ভূমিকা কি আছিল বিগত সময়ত? আমি মাননীয় মুখ্যমন্ত্ৰী তথা সমূহ আমাৰ পঞ্চায়তকে আমি প্ৰতিবাৰে আমি নিবেদন কৰি আহিছোঁ। আমাৰ পঞ্চায়তৰ মানুহ আহে, আমাৰ পঞ্চায়তৰ মানুহ আহিলে আমাৰ ভোটৰ সময়তে আহে তেখেতলোকে, ইলেকশ্যনৰ সময়ত। আন সময়ত আমাক তেখেতলোকে কোনো বুজাবুজি পৰামৰ্শ নলয়। আমি তেখেতলোকক কেইবাবাৰো অনুনয় বিনয় আমি প্ৰতিবাৰে কৰি আছোঁ, কিন্তু এবছৰো তেখেতলোকে আমাক কোনো এটা যাতায়াতী ফালৰ পৰা হওক সা সুবিধা আমাক দিব পৰা নাই। আমি অন্যান্য সমস্যাত ভুগিবলগীয়া হয়, কাৰণ আমাৰ ৰাস্তাও নাই, দলঙো নাই। এই দলংখন আমি প্ৰায় এতিয়া 30 বছৰমান হ'ল আমি একেৰাহে আমি নিজে শ্ৰমদান কৰোঁ, নিজে টকা পইচা খৰচ কৰি আমাৰ কমেও 25-30 হাজাৰ টকা আমি ইয়াত ব্যয় কৰোঁ। আমি আমাৰ দেখিছে একেবাৰে নিব নোৱাৰোঁ। আমি ইয়াত আমাৰ চাকৰিয়ালা বুলিবলৈ একো নাই। গতিকে আমাৰ সকলোখিনি খেতিয়ক, একেবাৰে হাজিৰা চাজিৰা কৰি চলা মানুহ। আমি তথাস্তেও চলাৰ সুবিধাটো নিজে ৰাইজে কৰি লওঁ। আৰু আমাৰ পঞ্চায়তৰ ফালৰ পৰা আমি পঞ্চায়তত কৈছিলোঁ, যোৱা বছৰ তাৰ আগবছৰে আমি পঞ্চায়তত কৈছিলোঁ আমাক কিবা এটা সহায় দিব পাৰে নেকি। তেখেতলোকে আমাক একো এটা সহায় দিব নোৱাৰিলে। আৰু তেখেতলোকক আমি এনেকৈও কৈছিলোঁ, আপোনালোকে তাৰমানে আমি যিদিনাখন দলং বনাওঁ সেইদিনাখন আমাৰ পঞ্চায়তৰ যিসকল তাৰমানে প্ৰতিনিধি তেখেতলোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু আমি প্ৰশাসনৰ ফালৰ পৰাও আমি নিমন্ত্ৰণ কৰিবলৈ তেখেতলোকক অনুমতি জনাইছিলোঁ। তেখেতলোকে কোনো এটা যা যোগাৰ নকৰি পেলাই আমি তেনেকৈ থাকিবলগীয়া হ'ল। আৰু তেখেতলোকে কোনো এটা আমাক সহায় সহযোগ নকৰিলে। আৰু হয়, নিশ্চয়কৈ নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, কিন্তু এইসকল দুৰ্ভগীয়া ৰাইজৰ তেওঁলোকৰ উন্নয়নৰ যি উন্নয়ন কিন্তু কোনো দিনে অৱস্থাৰ উন্নয়ন নহয়। বিধ্বস্ত ৰাস্তা ঘাটেই হওক, তেওঁলোকৰ যোগাযোগ ব্যৱস্থাই হওক, কিন্তু কোনো এজন জনপ্ৰতিনিধি অথবা চৰকাৰে এইসকল দুৰ্ভগীয়া ৰাইজৰ যিসমূহ সমস্যা, দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ কাৰণে কিন্তু কোনো এজন জনপ্ৰতিনিধি অথবা চৰকাৰ আগবাঢ়ি নাহিল। যাৰ বাবে এতিয়া এইসকল ৰাইজে বঞ্চনাৰ প্ৰতিবাদত, জনপ্ৰতিনিধিৰ বঞ্চনাই হওক বা পঞ্চায়ত প্ৰতিনিধিৰ বঞ্চনাৰ প্ৰতিবাদত এইদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'বলগীয়া হৈছে।